নমস্কাৰ বন্ধুসকল আজি মই নেপিয়াৰ এইবিলাক পিচিং কৰিলো আজি মানে এটা অৰ্ডাৰ এটা আছে নেপিয়াৰ কাটিঙৰ অৰ্ডাৰ আছে গুৱাহাটীত ডেলিভাৰ কৰিব লাগে তো মই এতিয়া কাটি ললো ইয়াতে 100 পিছৰ অৰ্ডাৰ আছে 100 পিছ কাটিং তো তাৰে মই 120 110টা 15টা জি ওলাই আৰু এইখিনি দি দিম এতিয়া কাটি আছো 60টা মান কটা হৈ গ'ল এই সব এনেকৈ কাটিছো আপোনাৰ কিছুমানত এটা দুটা তিনটা গাঠি আছে এইবিলাক আৰু এনেকৈ পোখা ওলাই আছে যদি কাইলে তো পাই যাবগে তাত যদি সোনকালে ৰুই দিয়ে মানে এটা পোখা নম্বৰে আৰামছে মানে এইকেইটা পোখাতে হৈ যাব যদি দুদিন 4 দিনৰ পিছত ৰুৱে তেতিয়া হলে কিন্তু এইকেইটা পোখা মৰি যাব পাৰে তাৰ পৰা আকৌ এই গাঠি কিটাৰ পৰা পোখা ওলাব আৰু কিছুমানৰ দুটা গাঠিও দিয়া আছে এইটো যেনেকৈ দুটা গাঠি দিছো দুটা গাঠি দিলো একো প্ৰবলেম নাই খালি ৰুওতে কি কৰিব লাগিব মানে এই তলৰ যেটো গাঠি হয় মানে অলপ কুৰ মাৰিব লাগিব কুৰ মাৰি কিনি এই তলৰ যেটো গাঠি হয় সেই গাঠিটো মাটিত পুটত মাটিৰ তলত থাকিব লাগিব এই তলৰ গাঠিটো এইটো পুট যোৱাৰ পিছত এই গাঠিটো পুটি যোৱাৰ পিছত তাত অলপ মাটিটো হেঁচি দিব লাগিব মানে যাতে হাৱাটো নাপায় তেতিয়া হলে ইয়াতে হিপা যিখিনি থাকিব সেই হিপাখিনি মাটি ধৰি ল'ব তাৰ পিছত কুহি ওলাবলৈ মানে ষ্টাৰ্ট কৰি দিব আৰু কিন্তু অলপ বৰষুণ দিয়া বতৰ ৰুলে মানে ভাল আৰু লাহে পাৰিলে মানে হাড় জাবৰ দি ল'ব লাগে গোবৰ সুবৰ ছাগলী গু বা হাঁহৰ গু কুকুৰা গু যিকোনো হলেও মানে সেইটো কৰিব লাগে তো ইয়াতে তেখেতে অৰ্ডাৰ দিলে মই যেহেতু আগৰ ভিডিঅ'ত দিছিলো যে কোনোবা কাবাক যদি লাগিলে কল কৰিব বুলি তো আহিছে অৰ্ডাৰ কিন্তু তেখেতে অলৰেডি কালি যোৱাকালি পইচাটো ভৰাইও দিলে মানে গুগল পে'ত কৰি দিলে তো সেইকাৰণে মই আজি এইখিনি এতিয়া কাটি ললো কাটি মেলি আজি ছুপাৰত পঠাব লাগিব কিন্তু কুৰিয়াৰ যেটো চাৰ্জ হয় তেখেতে নিজেই দিব বহন কৰিব লাগিব মই বেছি মানে লোৱা নাই আৰু এনে সামান্য এটা লৈছো তো 110টা মান হলেও হ'ব আৰু 100টা অৰ্ডাৰ দিছে 10টা বেছি দিম কিন্তু এইটো সিজন হয় মানে এইটো ফাগুন মাহত হয় কি হয় আপোনাৰ এই নেপিয়াৰ কাটিং ৰুৱাৰ সিজন আৰু ইয়াত দেখিছে আপোনালোকে এই কিছুমান গাঠিত মোক গোটেই তিনটা গাঠিতে মানে পোখা মাৰি আছে দেখিছেনে এই তলৰ যেটো পোখা হয় এই পোখাটো এনেকৈ ছিঙি পেলালেও একো অসুবিধা নাই পোখাটো ছিঙি পেলালেও একো অসুবিধা নাই এই তলৰ পোখাটো যেহেতু মাটি তলত থাকিব গাঠিটোত তো ইয়াত এইটো মাটি তলত থকাৰ পিছত এই দুটা থাকিব দিব পাৰে এইটো যদি ছিঙিও পেলাই বা শুকাই মৰিও যায় তেতিয়া হলেও কিন্তু আপোনাৰ এই গাঠি কিটাৰ পৰা আকৌ পোখা ওলাই যাব কিন্তু ৰুৱাটো ভাল হ'ব লাগিব ৰুওতে যদি আপোনালোকে ভালদৰে ৰুৱে তেতিয়া লগাই তেতিয়া হলে মানে কিন্তু আপোনাৰ পানী পাব লাগিব অলপ প্ৰথম দুই এদিনটো আপোনাৰ যদি বৰষুণ নিদিয়ে তেতিয়া হলে কিন্তু পানী অকমান দিব লাগিব নহলে মানে যদি লগে ৰুৱে তেতিয়া অসুবিধা নাই যদি কেইদিনমানৰ পিছত ৰুৱে তেতিয়া হলে কিন্তু পানী অকমান নিদিলে মানে কেতিয়াবা শুকাই যোৱাৰ চান্স থাকে আৰু ৰুওতে কিন্তু আপোনাৰ এইটো হাৱা পাব নালাগিব এইটো ইয়াত হাৱা মাটিৰ তলত যেটো হিপাটো থাকিব এইটো হাৱা পালে মানে শুকাই যাব পাৰে তো সেই গতিকে ৰুওতে ভালকৈ ৰুব লাগিব হাড় জাবৰ দিব লাগিব ধুনীয়া হৈ যাব এইখিনি দেখিছে এইখিনি কাটিলো তাৰে এইখিনি ওলাইছে বাছনি পাতখিনি এইখিনি মই ছাগলীক দিম মোৰ ছাগলীকেইজনীয়ে খাব তো এনেকৈ কাটি আছো কাটোতে মানে মই দাহেই কাটিছো মই কোনো এনেই কটাৰ ইকুইপমেণ্ট নাই মোৰ বেলেগ মই নিজেও ৰুইছো এনেকৈ দাহে কাটি মেলি এইবিলাক দেখিছে ইমান ধুনীয়া পোখা মাৰি আছে নহয় মানে মোৰ নিজৰে মানে লগাই দিওঁ লাগি আছে মানে ৰুই দিওঁ যিহেতু মই ৰুলো অলৰেডি আকৌ ৰুম এইখিনি 120 পিছ হ'ল টোটেল 120 পিছ বান্ধি ললো এতিয়া এই কাৰ্টুনটো সুমিয়াব বিচাৰিছো কাৰ্টুনটো নুসুমাব নেকি এটা খুলি লৈ কিনি সুমিয়াব লাগিব যিহেতু 120 পিছ হ'ল মানে 100 পিছৰ অৰ্ডাৰ আছিলে তো কাটোতে 20 পিছ মান বেছি হ'ল দি দিছো আৰু